মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম মানে পৰমাণুৰ গঠনৰ এটা অংক লৈছো এইটো তোমালোকে চোৱা আমাক এটা মৌল দিয়া আছে তাতে কিবা কিবি দিয়া আছে ইয়াত এই পৰমাণুটোত আমাৰ প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব দিছে হৈ গল এতিয়া এই স্পেচিছটো কিমান ইলেক্ট্ৰন প্ৰটন নিউট্ৰন আছে এইটো গণনা কৰিব দিছে নেক্সট পেজলৈ বলা মই তোমালোকক সেইটো কৰি দি আছো এতিয়া চোৱা প্ৰথমতে তুমি স্পেচিছটো লিখি লবা এই স্পেচিছটোৰ ওপৰত প্লাস মাইনাস ওপৰত একো চাৰ্জ নাই তাৰ মানে এইটোক নিউট্ৰেল বুলি কম নিউট্ৰেল স্পেচিছ ইজ নিউট্ৰেল বুলি ক'ব লাগিব হৈ গল তো নিউট্ৰেল হলে কি হ'ব সেইখিনি কথা মই বুজাই দি আছো সো নিউট্ৰেল কেতিয়া কয় বুজি পালে না ওপৰত একো আধান নাথাকিলে চাৰ্জ নাথাকিলে প্লাস মাইনাস যি কোনো একো চাৰ্জ নাথাকিলে তাক নিউট্ৰেল বুলি কোৱা হয় তো এতিয়া তোমালোকে কৰিবা কি যে তলত কিমান আছে 35 আছে হৈ গল এই তলত যেটো সংখ্যা থাকে তাকে কয় z কি বুলি কয় z বুলি কয় z ৰ মান কিমান 35 z মানে কি z মানে হল এটমিক নাম্বাৰ মানে ইয়াৰ তলত যেটো সংখ্যা আছে হেইটোৱে হ'ব এটমিক নাম্বাৰ ঠিক আছে এটমিক নাম্বাৰ z ৰ মান এটমিক নাম্বাৰ z ৰ ভ্যালু যিমান হয় প্ৰটনৰ ভ্যালু সিমানে হয় কিমান পালো আমি প্ৰটন 35 ঠিক আছে যেহেতু স্পেচিছটো নিউট্ৰেল হয় সেইভাবে প্ৰটন যিমান থাকিব ইলেক্ট্ৰনো সিমান থাকিব 35 এ থাকিব ঠিক আছে তাৰ পিছত আমি নিউট্ৰন উলিয়াব লাগিব নিউট্ৰন কেনেকৈ উলিয়াই ওপৰতৰ পৰা তলতটো বিয়োগ কৰি দিয়া 80 ৰ পৰা 35 গলে কিমান হ'ব 45 হৈ যাব ঠিক আছে তো এনেকৈ তোমালোকে বস্তুখিনি উলিয়াব লাগিব মই কি কলো বুজি পালানে প্ৰথমতে